নমস্কাৰ, এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আজি আৰম্ভ হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। বহু প্ৰত্যাশিত সেই দিনটো অৱশেষত আহিল। সমগ্ৰ অসমবাসীৰ ৰাইজ ব্যাপক উৎকণ্ঠাৰে আজিৰ দিনটোলৈ অপেক্ষা কৰি আছিল। আজি ৰাতিপুৱা 8 বজাত আৰম্ভ অসম বিধানসভা নিৰ্বাচনৰ 2026ৰ ভোট গণনা প্ৰক্ৰিয়া। বহুকেইটা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছে। যোৰহাট সমষ্টি, মধ্য গুৱাহাটী সমষ্টি, দিছপুৰ, জালুকবাৰী আদি সমষ্টি আকৰ্ষণীয় হৈ পৰিছে। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আজি ৰাতিপুৱা 8 বজাত আৰম্ভ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। দুপৰীয়া ভাগত স্পষ্ট হৈ পৰিব অসমত পৰৱৰ্তী কোনটো দলে চৰকাৰ গঠন কৰিব, অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব। কিছু ঘণ্টা পিছতে স্পষ্ট হৈ পৰিব কাৰ দখললৈ যাব দিছপুৰৰ শাসনভাৰ। তাক লৈ এতিয়াও ব্যাপক চৰ্চা চলিছে, চৰ্চা তুংগত উঠিছে। আজি ভোট গণনা চলি আছে। এনডিএ নে বিৰোধী ঐক্যই শেষ হাঁহি মাৰিব, তাক লৈ চৰ্চা এতিয়াও তুংগত। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে স্পষ্ট হৈ পৰিব সকলো কথা। 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। আকৰ্ষণীয় যুঁজ হৈছে কেইবাটাও সমষ্টিত। যোৰহাটত হিতেন্দ্ৰনাথ দেৱ গোস্বামী বনাম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। যোৰহাটত তীব্ৰ যুঁজ হৈছে। আটাইতকৈ চৰ্চাত আছিল যোৰহাট সমষ্টি। দিছপুৰ সমষ্টিত ত্ৰিকোণীয় যুঁজ দেখিবলৈ পোৱা গৈছে। এফালে বিজেপি প্ৰাৰ্থী প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসৰ মাজত ত্ৰিকোণীয় যুঁজ দেখিবলৈ পোৱা গৈছে। দিছপুৰত তিতাবৰত ধীৰাজ গোৱালা, প্ৰাণ কুৰ্মী ভাস্কৰ বৰুৱাৰ মাজত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। এইকেইটা সমষ্টিত হৈছে তীব্ৰ যুঁজ। আন এক চৰ্চাত থকা সমষ্টি মৰিয়নি সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কৰ্মী বনাম ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা। শিৱসাগৰত কুশল দৌৰী বনাম অখিল গগৈ। আটাইতকৈ বেছি চৰ্চাত আৰু বিতৰ্কত আছিল শিৱসাগৰ সমষ্টি, আৰু শিৱসাগৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে তীব্ৰ যুঁজ। খোৱাং সমষ্টিত চক্ৰধৰ গগৈ বনাম অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত তীব্ৰ যুঁজ। আজি অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি আছে। ভোট গণনা চলি থকাৰ মাজতেই এই বিগ ব্ৰেকিং নিউজ আহিছে। কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। বহুকেইটা সমষ্টি চৰ্চাত আছিল, আৰু সেই চৰ্চাত থকা সমষ্টিত আশা কৰা ধৰণেই প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছে। মধ্য গুৱাহাটীত বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা বনাম অসম জাতীয় পৰিষদৰ বহু চৰ্চিত যুৱ প্ৰজন্মৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ যুঁজ। এনডিএ নে বিৰোধী, কোনে মাৰিব শেষ হাঁহি। 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। কিছু সময় আৰু কেইটামান ঘণ্টাৰ পাছতেই স্পষ্ট হৈ পৰিব অসমত নতুন চৰকাৰ কোনে গঠন কৰে, অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হয়। গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব পাৰিবনে? দিছপুৰৰ শাসনভাৰ কংগ্ৰেছে দখল কৰিব পাৰিবনে? ইয়াক জানিবলৈ হ'লে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। ভোট গণনাৰ প্ৰতিটো খবৰ পাবলৈ এই চেনেলটো আপোনালোকে যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰক, ফেচবুকত যদি চাই আছে চেনেলটো ফ'ল' কৰি ৰাখক, কিয়নো প্ৰতি মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। চলি আছে ভোট গণনা। অসমকে ধৰি পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী, কেৰালাতো হৈ আছে বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। কিন্তু তাৰ মাজতেই অসম আৰু পশ্চিমবংগ এইবাৰ আকৰ্ষণীয় হৈ আছে সমগ্ৰ ভাৰতৰ ৰাজনীতিত। কোনে পশ্চিমবংগত চৰকাৰ গঠন কৰে সেয়াও স্পষ্ট হ'ব আজিৰ দিনটোত। আৰু মাত্ৰ কিছু সময়ৰ অপেক্ষা, তাৰ পিছতেই স্পষ্ট হৈ পৰিব সকলো কথা।